এন্ট্ৰেন আসামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আকাশমিতা। এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা। ৰাজ্যৰ ৫ লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা নিৰ্বাচন আয়োগৰ। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা। ৰাজ্যৰ ৫ লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা নিৰ্বাচন আয়োগৰ। সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিললৈ বাহাল থাকিব এই নিৰ্দেশনা। দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁৱত প্ৰযোজ্য এই নিৰ্দেশনা। আৰু আমি জনাই গৈছো যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে এতিয়া প্ৰশাসন হৈ পৰিছে, সাজু হৈ পৰিছে। ২৬ এপ্ৰিলত যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই হেতুকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আচলতে নিৰ্বাচন আয়োগে এক বিশেষ নিৰ্দেশনা গ্ৰহণ কৰিছে। ৰাজ্যৰ ৫ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ড্ৰাই ডে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। সন্ধিয়া ৫ বজাৰ পৰা আজি সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিললৈ বাহাল থাকিব এই নিৰ্দেশনা। আৰু দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁও এই ৫টা লোকসভা সমষ্টিত আচলতে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। আৰু আমি জনাই গৈছো যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ১৯ এপ্ৰিলত আৰু ২৬ এপ্ৰিলত যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই হেতুকে এতিয়া প্ৰশাসন আচলতে সাজু হৈ পৰিছে। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আচলতে নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা গ্ৰহণ কৰিছে। আৰু ৰাজ্যৰ ৫টা লোকসভা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁৱত এই নিৰ্দেশনা জাৰি কৰিছে। সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিললৈ আচলতে এই নিৰ্দেশনা জাৰি থাকিব। ৫টা লোকসভা সমষ্টিত আচলতে ড্ৰাই ডে ঘোষণা কৰিছে। দেশৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰিছে এক নিৰ্দেশনা আৰু নিৰ্বাচন আয়োগে জাৰি কৰা এই নিৰ্দেশনাৰ যোগে আচলতে বুধবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ড্ৰাই ডে ঘোষণা কৰিছে। আৰু অৱশ্যে সমগ্ৰ অসমৰ বাবে এই নিৰ্দেশনা জাৰি কৰা নাই। অসমৰ যিকেইটা লোকসভা সমষ্টিত আচলতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও এই ৫টা লোকসভা সমষ্টিত আচলতে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব, কিয়নো এইকেইটা অঞ্চলত আচলতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই হেতুকে নিৰ্বাচন আয়োগে এই 5টা লোকসভা সমষ্টিত জাৰি কৰিছে ড্ৰাই ডে ঘোষণা কৰিছে আচলতে। আৰু আজি সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত অঞ্চলসমূহত এই 5টা লোকসভা অঞ্চলত আচলতে 5টা লোকসভা সমষ্টিত আচলতে দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও এই 5টা লোকসভা সমষ্টিত আচলতে যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২৬ এপ্ৰিলত, সেই হেতুকে আজি সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত এই নিৰ্দেশনা জাৰি কৰা হ'ব। আৰু ড্ৰাই ডে ঘোষিত হোৱাৰ সময়খিনিত আচলতে সুৰা আৰু আন নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী বা ব্যৱহাৰ কৰাটো অনুচিত। এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে। আৰু কোনো লোকে যদি এই ড্ৰাই ডে ঘোষণাৰ সময়ছোৱাত আচলতে কোনো লোকে যদি নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰে, নিচাজাতীয় দ্ৰব্য সেৱন কৰে বা কিনে, তেন্তে এই ক্ষেত্ৰত আচলতে প্ৰশাসন ব্যৱস্থাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। নিষেধাজ্ঞা উলংঘা কৰিলে আচলতে আবকাৰী আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিহেতু আমি জনাইছোঁ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে প্ৰশাসন সাজু হৈছে। ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, এই ক্ষেত্ৰত এতিয়া নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা গ্ৰহণ কৰিছে। ১৯ এপ্ৰিলত যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই হেতুকে এতিয়া আচলতে নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা গ্ৰহণ কৰিছে। ৰাজ্যৰ 5টা লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত আচলতে বাহাল থাকিব এই নিৰ্দেশনা। 5টা লোকসভা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও এই 5টা লোকসভা সমষ্টিত এই নিৰ্দেশনা প্ৰযোজ্য থাকিব। আৰু এই আচলতে ড্ৰাই ডেৰ সময়ছোৱাত যদি কোনো লোকে সুৰা বা নিচাজাতীয় দ্ৰব্য সেৱন কৰে বা ক্ৰয় কৰে, তেন্তে এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসনে যিহেতু নিষেধাজ্ঞা জাৰি কৰিছে, কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য বিক্ৰী বা সেৱন কৰাৰ ক্ষেত্ৰত আচলতে নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু এই সময়ছোৱাত আচলতে কোনো লোকে যদি নিচাজাতীয় দ্ৰব্য সেৱন কৰে বা ক্ৰয় কৰে, তেন্তে এই ক্ষেত্ৰত আইন ব্যৱস্থা গ্ৰহণ কৰিব।
আবকাৰী আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে আৰু পুনৰবাৰ জনাইছো যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰশাসন সাজু হৈ পৰিছে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও এই ৫টা লোকসভা সমষ্টিত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা